নমস্কাৰ সকলোকে। কি খবৰ বাৰু আপোনালোকৰ? আজি মোৰ ৰুমলৈ মানে মাহঁত আহিব, সেইটো কাৰণে ৰাতিপুৱাই মই গৈ বজাৰখিনি কৰি আনিলোঁ আৰু যি লাগে। তাৰপাছত ধুনীয়াকৈ যোগাৰ পাতি কৰি লৈ মই বনোৱা ষ্টাৰ্ট দিলোঁ। সেই বেছি আইটেম নহয় আৰু ডাঙৰ মানিমুনিটো যে সেইটো আকৌ গুটি আলু দি ভাজিলোঁ। তাৰপাছত মাছখন বোলো আকৌ আজি ঔটেঙা আৰু কচুৰে বনাওঁ, সেইবাবে সেয়া কচু আৰু ঔটেঙা দুইখিনি বইল কৰি ল'লোঁ। সেয়া বইল কৰি ধুনীয়াকৈ মাছখিনি দি বনাই ল'লোঁ। তাৰপাছতে মই চিকেনখিনি মেৰিনেট কৰি ল'লোঁ। তেনেকুৱাতে আকৌ বাহিৰলৈ গৈ দেখোঁ যে মাহঁত আহি পালেহিয়ে। একদম মাৰ মানে বেগ দাঙি অৱস্থা বেয়া হৈ গৈছিলে। তাৰপিছতে এয়া চাওকচোন কোন আহিছে। চাহ তাহ দি ল'লোঁ। তাৰপাছত বোলো মই চিকেনখিনি বনাই লওঁ। লৰালৰিকৈ আৰু ধুনীয়াকৈ চিকেনখিনি বনাই ল'লোঁ। চিম্পলকৈ বনাইছোঁ, একদম মছলা একদমেই নাই দিয়া বুলিয়ে ক'ব পাৰি। তাৰপাছতে কি হ'ল, এই যোনটো কেৰাহীত বনাই আছিলোঁ এইটো সৰু হ'ল, সেইবাবে মই বেলেগ এটালৈ শ্বিফ্ট কৰি দিলোঁ। তাৰপাছত এয়া আজিৰ খানাটো চাওকচোন কি আছিলে। বেঙেনা ফ্ৰাই, তাৰপাছতে চালাড, কণীটো বইল, তাৰপাছতে এইখন মাছৰ মূৰটো ভাজিছিলোঁ পিঁয়াজৰ নলা দি, আৰু ভাজি আছিলে, আৰু চিকেন, আৰু এইফালে মাছ। খাই বৈ অলপমান ৰেষ্ট লৈ মাহঁত আকৌ যাবলেই হ'ল। মাহঁত গ'ল, তাৰপাছতে ময়ো অলপমান ৰেষ্ট লৈ ল'লোঁ। আজিলৈ আহিছোঁ বাৰু।